ওং নম ভগৱতে বাসুদেৱায়। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ কাম দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ দিনটোৰ প্ৰথমাৰ্ধতে আপোনাৰ ভাল কিছুমান গ্ৰহৰ পৰিৱৰ্তন ঘটিছে। গতিকে দুপৰীয়াৰ পিছত কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ যত্ন নকৰিব। ঘৰত আত্মীয়ৰ সঘনাই আজি আপোনালোকৰ আগমন ঘটা দেখা যাব আৰু বহুদিনৰ পিছত আপোনালোকৰ আপোনজনক লগ পালে সকলোৰে বাবে সুখৰ বাতৰি কঢ়িয়াই আনিব আৰু ঘৰখনো আপোনালোকৰ সুখদায়ক হৈ উঠিব আৰু সকলোৱে আনন্দ লাভ কৰিব। দৈনন্দিন কাম কাজবোৰ আজি আপুনি নতুন শক্তিৰে মনোনিৱেশ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি কিছু আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। এই সময়ত আপোনাৰ খৰচ বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনাৰ বাজেটৰ ক্ষেত্ৰত অলপ আপুনি মিতব্যয়ী হ'ব লাগিব আৰু বাজেট অনুসৰি চলাটো ভাল হ'ব। তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আৰ্থিক অসুবিধাই দেখা নিদিয়ে। এই সময়ত আপোনাৰ পৰিয়ালৰ আৰামৰ বাবেও অধিক খৰচ কৰাৰ লগতে আপোনাৰ নিজৰ ক্ষেত্ৰতো কিছু খৰচ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি কৰ্তন কৰিব নোৱাৰিবও পাৰে, কিন্তু অলাগতিয়াল খৰচ পাতিবোৰ কমাবলৈ যত্ন কৰিব আৰু সৰু সৰু কথাত খং উঠাৰ যি আপোনাৰ প্ৰৱণতা সেইবোৰ অলপ কম কৰিবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব। গতিকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব আৰু কাৰোবাৰ লগত কথা বতৰা পাতোঁতে স্বভাৱত নমনীয়তা বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ বহু কামত সফল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে কিছু আপোনাৰ আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি কোনো সিদ্ধান্ত ল'ব নোৱাৰে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগবাঢ়িব। কমিশ্যনৰ লগত জড়িত ব্যৱসায়ত আজি লাভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ ধৰণতো কিছু পৰিৱৰ্তন দেখা যাব। কিন্তু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে, অৰ্থাৎ আপোনালোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকৰ সহায়তো আপুনি বহু ধৰণৰ পদোন্নতি আৰু আপোনালোকৰ যি উন্নতি আছে সেইবোৰ লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভালভাৱে আপুনি জড়িত হ'বলৈ চেষ্টা কৰিব। পাৰিবাৰিক বিষয়ত আজি আপোনালোকৰ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আজি বেছি হস্তক্ষেপ নকৰাটোৱে ভাল হ'ব। বিবাহিত জীৱনত লৈ কিবা এটা বিতৰ্কও হ'ব পাৰে, গতিকে আপোনালোকে সকলোৱে নিজৰ ইচ্ছামতে স্বাধীনতা দিবলৈ চেষ্টা কৰক আৰু কি সমস্যাৰ উদ্ভৱ হৈছে সেই বিষয়ে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আলোচনা কৰি সমাধান কৰি ল'বলৈ চেষ্টা কৰিব, কাৰণ এইবোৰ আপোনাৰ যিমান দিনলৈ আগবাঢ়িব সিমানেই আপোনালোকৰ পৰিয়াল ব্যৱস্থা নেতিবাচক হ'ব। গতিকে আপুনি প্ৰচেষ্টা কৰক আৰু সকলোকে শান্তিপূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কি কি অসুবিধাৰ সৃষ্টি হ'ব সেইবোৰ অৱগত কৰায়। বিশেষকৈ পৰিয়াল ব্যৱস্থাটো যদি আপোনালোকৰ প্ৰভাৱিত হয় তেনেহ'লে আপোনাৰ মানসিক সুখতো প্ৰভাৱ পৰিব, সেই কথা মনত ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্ক ভালকৈ ৰখাত তেওঁলোকে গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে সৎ হ'ব লাগিব। তেওঁলোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত যদি সৎ হয় তেনেহ'লে তেওঁলোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও লাভ কৰিব পাৰিব। আপোনাৰ পদ্ধতিগত ৰুটিন আজি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু ভাল খাদ্যাভ্যাস ৰাখিব, তেতিয়া আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰিলে আপুনি সুস্থ হৈ থাকিব, গতিকে দৈনিক এইবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিন ধৰি যি কামৰ বাবে চেষ্টা কৰি আহিছিলে সেই কামত সফলতা লাভ কৰাৰ পূৰ্ণ আশা আছে, গতিকে আপুনি সেইবোৰ কামত চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আপুনি ভাল ফলাফলো লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ যি একাগ্ৰতা কামৰ প্ৰতি সেই একাগ্ৰতাৰ ফলত আপুনি আজি সফল হ'ব। আজি আপোনাৰ খৰচ বেছি হ'ব, তথাপিও আপোনাৰ পৰিচালনা কৰাৰ যি ক্ষমতা সেইবোৰ ভাল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাৰসাম্য ৰক্ষা পাব আৰু বাজেট অনুসৰণ কৰাটো খুবেই জৰুৰী হ'ব। যিকোনো পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল অক্ষত ৰাখিবলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ কোনো কাৰণতে যাতে মনোবল পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। মনোবল উচ্চ কৰি ৰাখক, যিকোনো ক্ষেত্ৰত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব।
যুৱক যুৱতীসকলে নিজকে প্ৰমাণ কৰিবলৈ আজি অধিক কষ্ট কৰিব লগা হ'ব পাৰে। গতিকে এই সময়ত আপুনি আপোনাৰ নিজৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিবলৈ যত্ন কৰিব লাগিব। ঘৰত আত্মীয়ৰ আগমনৰ ফলত আজি আপোনাৰ খৰচ আৰু কাম বৃদ্ধি পাব। গতিকে আপোনালোকৰ আত্মীয়ৰ সৈতে আজি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ যি চেষ্টা সেইবোৰ সফল হ'ব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ পৰা পোৱা আপোনালোকৰ প্ৰতিটো তথ্য আপোনাৰ জীৱনত যদি ৰূপায়ণ কৰে তেনেহ'লে সেইবোৰো আপোনাৰ বাবে ভাল হ'ব। খৰখেদাকে কোনো কাম আজি নকৰিব, কাৰণ খৰখেদাকে কৰাৰ ফলত যিকোনো কাম আজি আপোনাৰ বিসংগতিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি সাৱধান হ'ব লাগিব। ঘৰ গাড়ী আদিৰ লগত জড়িত নথি পত্ৰবোৰ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰক, কাৰণ সেইবোৰ হেৰুৱালে আপোনাৰ বিপদ হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে কাম কৰিলে লাভৰ পথ মুকলি হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক পৰিকল্পনা কৰাৰো প্ৰয়োজনীয়তা থাকিব আজি। গতিকে কৰ্মচাৰীৰ সৈতে এইবোৰ পৰিকল্পনা কৰিবলৈ আজি চেষ্টা কৰিব। কমিশ্যন বীমা আদিৰ লগত জড়িত কামত আজি হঠাতে সফলতা লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ এই ক্ষেত্ৰত আৰ্থিক লাভো দেখা পাব। নিয়োজিত লোকসকলে আজি অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। ইয়ে তেওঁলোকৰ কৰ্মচাপ বৃদ্ধি কৰাব আৰু লগতে মানসিক অশান্তিও দিব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপোনাৰ কোনোবা সহকৰ্মী হওক বা আপোনাৰ বন্ধুৱেই হওক তেওঁলোকৰ পৰা যদি আপোনাৰ কামৰ সহায় লয় তেনেহ'লে নিশ্চয় আপুনি কামবোৰ কৰাত সফল হ'ব আৰু কম সময়তে সম্পন্ন কৰিব পাৰিব। বিবাহিত জীৱনত উত্তেজনা আৰু কাজিয়াৰ পৰা আজি আঁতৰত থাকক, নহ'লে ঘৰৰ শান্তিত প্ৰভাৱ পৰিব পাৰে। গতিকে স্বামী স্ত্ৰী দুয়োজনে নিজৰ মাজতে যিয়েই নহওক কিয় অতি সোনকালে তেওঁলোকে সমাধান কৰি লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। গতিকে যিয়ে বাদ বিবাদৰ পৰিস্থিতি নহওক কিয় বা ভুল বুজাবুজিৰ সৃষ্টি নহওক কিয় ইজনে সিজনৰ প্ৰতি সহায় কৰিব আৰু স্বাধীনতা দিবলৈ চেষ্টা কৰিব। স্বাধীনতা দিলে আপোনালোকৰ সম্পৰ্ক কোনোদিনেই অৱনতি নঘটে। গতিকে এই কথা মনত ৰাখি চলিব আৰু পৰিয়ালতো সেই একেধৰণে আপুনি চলাবলৈ চেষ্টা কৰিব, যাতে সকলো সদস্যই স্বাধীনতা পায় আৰু সকলোৰে মনৰ ভাৱ যেন আপোনালোকে শুনিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু বৰ্তমান সময়ৰ কাৰণে আপোনালোকৰ পৰিয়ালত বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ আনৰ পৰা পৰামৰ্শ যিবোৰ পাব সেইবোৰ আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে পৰিয়ালত যদি মিলাপ্ৰীতি ৰাখি আপোনালোকে আগবাঢ়ি যায় তেনেহ'লে পৰিয়ালৰ যি পৰামৰ্শ হ'ব সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে আপোনালোকৰ উন্নতি দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিব পাৰিব। বিশেষকৈ আজি সংগীৰ আপোনালোকে যত্ন ল'বলৈ চেষ্টা কৰক আৰু কিবা যদি নতুন সুযোগ আহে তেনেহ'লে দুয়োজনে আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ উন্নতি কৰাটো সক্ষম হ'ব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। গতিকে নিয়মিতভাৱে ব্যায়াম কৰিব আৰু সুষম খাদ্য বজাই ৰাখিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে যোগাসনৰ প্ৰতি বিশেষভাৱে ধ্যান দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপোনাৰ যিকোনো সমস্যাৰ সমাধান পাব, যাৰ বাবে আজি আপুনি আন কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে অভিজ্ঞ লোকৰ সান্নিধ্যত থাকিবলৈ চেষ্টা কৰক আৰু যিয়ে আপোনালোকৰ সমস্যাৰ উদ্ভৱ নহওক কিয় আপুনি কোনো কাৰণতে বিচলিত নহ'ব। চেষ্টা কৰিব যাতে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ আজি কিতাপ পঢ়িলে আপুনি আজি নিজৰ ব্যক্তিত্ব ভাল কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি বহু তথ্য আহৰণ কৰাত সক্ষম হ'ব। আৰ্থিক বিষয়ত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ অত্যাধিক খৰচ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে বাজেট অনুসৰি চলিলে আপুনি এই ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব। সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু সময় আজি কটাওক, তেওঁলোকৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰি দিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। সৰু সৰু কথাবোৰত আজি বিচলিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰি ওলোৱাত নিজৰ শক্তি প্ৰয়োগ কৰাটো লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দি চলক আৰু পৰাপক্ষত যিবোৰ সৰু সৰু সমস্যা সেইবোৰ আওকাণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ সৰু সৰু যিবোৰ কথা বতৰাই হওক সমস্যাই হওক সেইবোৰ যদি আপুনি বেছিকৈ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ নিজৰ কামবোৰত প্ৰভাৱ পৰিব পাৰে।
ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আজি পৰিকল্পনা কৰিব সেইবোৰ যাতে কোনো কাৰণতে ফাদিল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো সতৰ্ক কৰি দিব কাৰণ এইবোৰ গোপনীয়তা যদি ভংগ হয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে বিশেষকৈ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত সহকৰ্মীৰ সৈতে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু কোনো কাৰণতে যাতে আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যুৱক যুৱতীসকলেও আজি কিছু ডাঙৰ সুযোগ পাব আৰু তেওঁলোকে কৰ্মসংস্থাপন পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব পাৰিবাৰিক পৰিস্থিতি আজি সুখদায়ক হৈ থাকিব আৰু আপোনালোকে পৰিয়ালত অলপ সাৱধান হ'ব লাগিব কাৰণ পৰিয়ালত আজি আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱৰো সৃষ্টি হ'ব বিশেষকৈ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ প্ৰভাৱে আপোনালোকৰ আজি ঘৰৰ ক্ষেত্ৰত কিছু বিনষ্ট কৰিব আৰু পৰিয়ালত আপোনালোকৰ দুখৰ কাৰণ হ'ব গতিকে কোনো কাৰণতে যাতে আপুনি এইবোৰ সম্পৰ্কৰ প্ৰভাৱত পৰি নিজৰ পৰিয়াল বিনষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ইয়াতকৈ আপুনি নিজৰ পৰিয়াল কেনেদৰে ভাল হৈ থাকিব পাৰিব বা কেনেদৰে সুখৰ সৃষ্টি হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখক নিজৰ সন্তানৰ ক্ষেত্ৰত আপুনি মনোযোগ দিয়ক ইয়াৰ ফলত আপোনাৰ নিজৰ মানসিক শান্তি পোৱাৰ লগতে পৰিয়ালতো শান্তি আহিব আৰু সবেই সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মাজত খুব ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইজনে সিজনক আপোনালোকে বিশ্বাস কৰাৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হৈ পৰিব ই আপোনালোকৰ ভৱিষ্যতে এক ভাল প্ৰতিফলনো দেখাব স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে কিন্তু আপোনাৰ বৰ্ধিত গৰমৰ বাবে অসাৱধান হোৱাটো উচিত নহ'ব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব যিবোৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস সেইবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু দৈনিক আপুনি কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামো কৰিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ হ'লে কিছুমান সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হওক ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ আপুনি সক্ষম হ'ব আৰু নিজৰ ইচ্ছা অনুসৰি সময় কটালে আজি আপুনি সতেজতা আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব যিয়ে আপোনাৰ ভিতৰত এক নতুন শক্তিৰো অনুভৱ কৰাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো সুখদায়ক বুলিও প্ৰমাণিত হ'ব পৰিয়ালৰ কোনো সদস্যৰ সমস্যা সমাধান কৰিলে আজি আপোনালোকৰ মনত শান্তি আহিব আৰু পৰিয়ালো সুসংগঠিত হৈ পৰিব পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত কিছু বাধা আহিব পাৰে কিন্তু আপোনাৰ নিজৰ বুদ্ধিৰে পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছিলে তেনেহ'লে তাৰ সমাধানৰ বাবে আজি বহু কষ্ট কৰিব লগা হ'ব পাৰে সাহস অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু কোনো অভিজ্ঞ ব্যক্তিৰ পৰা এই দিশত পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ মাজত অসাৱধানতা থাকিব পাৰে গতিকে সকলো কাম আপোনাৰ উপস্থিতি আৰু তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক তেওঁলোকৰ সুবিধা অসুবিধাৰ বুজ লওক আৰু সেইমতে তেওঁলোকৰো গুৰুত্ব দিয়ক তেনেহ'লে দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবেও তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব বিনিয়োগৰ আঁচনি এখনত আজি ধন বিনিয়োগ কৰাৰ আগতে সকলো কথা ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু ভালদৰে তথ্য আহৰণ কৰি ল'ব কাৰণ ইয়াৰ ফলত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব অন্যথা ক্ষতি হ'ব পাৰে আপোনাৰ সংগীৰ সৈতে আজি আপোনাৰ সম্পৰ্ক অধিক মধুৰ কৰি তুলিব আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সীমাৰ ভিতৰত থকাটো ভাল হ'ব পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু সুখবৰে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ভাল কৰি তুলিব আৰু পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব পৰিয়ালত যদি আপোনালোকে ৰাতিৰ আহাৰ সকলোৱে একেলগে গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব গতিকে এনে ধৰণৰ কাৰ্যসূচী কৰিবলৈ আজি যত্ন কৰিব অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি একেবাৰে অসাৱধান নহ'ব পেটৰ লগত জড়িত সমস্যাই আজি আপোনাক বাৰুকৈ আমনি কৰিব গতিকে সুসংগঠিত খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু দৈনিক আপোনালোকে যোগাসন আৰু ব্যায়াম আদি কৰাত গুৰুত্ব দিব এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4 এতিয়া সিংহ
সিংহ ৰাশিৰ জাতকৰ আজি যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যৰ প্ৰতি যি প্ৰচেষ্টা চলাই আহিছে সেয়া সফল হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত আপুনি নতুন কৃতিত্ব আজি লাভ কৰিবলৈ সক্ষম হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎকাৰে আপোনাৰ উপাৰ্জনৰ পথ মুকলি কৰিব আৰু ইয়ে আপোনালোকক আজি এক নতুন প্ৰতিভা জাগ্ৰত কৰিবলৈ সুবিধা দিব। দিনটোৰ আৰম্ভণিতে ব্যক্তিগত আৰু পাৰিবাৰিক সম্পৰ্কীয় বিষয়বোৰ সমাধান কৰাটো উচিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি ভালদৰে পাৰ হ'ব আৰু আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। মনত ৰাখিব যে আন কোনো ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত ক্ষতি কৰিব পাৰে, গতিকে বাহিৰা মানুহৰ হস্তক্ষেপ একেবাৰে কৰিব নিদিব আৰু পাৰিবাৰিক ক্ষেত্ৰতো সেই একে ধৰণে আপুনি চলিবলৈ চেষ্টা কৰিব। আনৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি গুৰুত্ব দিব, নহ'লে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু ব্যক্তিগত ক্ষেত্ৰতো কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। চৰকাৰী বিষয়ত কোনো ধৰণৰ আজি অসাৱধানতা দেখুৱাব নালাগে, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে, গতিকে নিজকে আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত নতুন চুক্তি আজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ চৰ্তসমূহ ভালদৰে বিবেচনা কৰিব আৰু কাগজ পত্ৰবোৰ ভালদৰে চাই চিতিহে আপুনি চহী স্বাক্ষৰ কৰিব বা আপুনি চুক্তি ৰূপায়ণ কৰিব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ সংগীৰ লগত চলি থকা যিবোৰ বিবাদ সেইবোৰ আজি সমাধান হ'ব আৰু আপোনাৰ সম্পৰ্কবোৰো পুনৰ ভাল হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে সহযোগিতা আগবঢ়াব। ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ বাবেও আজি কৰ্মবোজা বৃদ্ধি পাব, গতিকে তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে আৰু পৰিকল্পনা অনুসৰি কৰিলে কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। বৈবাহিক সম্পৰ্ক আজি ভাল হ'ব। ঘৰৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিলে ভাল হয় আৰু তেওঁলোকৰ সৈতে বা ঘৰৰ সৈতে জড়িত বস্তুৰ বাবে আজি বজাৰ কৰি আপুনি ভাল সময় কটাব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্কও গঢ়ি উঠিব। পৰিয়ালত আজি কিবা ধৰ্মীয় অনুষ্ঠান আদিৰ আয়োজন কৰিলে আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখ কঢ়িয়াই আহিব আৰু ইয়ে আপোনালোকৰ মনত আনন্দৰো সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে যদি সুসংগঠিত হৈ থাকে আৰু দুয়োজনে যদি বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ এইবোৰ সমস্যা একোৱেই নহ'ব, আপোনালোকে অতি সোনকালে সেইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। অত্যাধিক কাম আৰু মানসিক চাপৰ বাবে আজি ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে নিজৰ সঠিক যত্ন ল'বলৈ চেষ্টা কৰক আৰু নিয়মিতভাৱে আপোনালোকে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি লাভ লোকচানৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমত মনোনিৱেশ কৰাৰ চিন্তা কৰক। এই কাম কৰিলে আপুনি আজি লাভৱান হ'ব, কাৰণ কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ ভাগ্য স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হ'ব। গতিকে এইবোৰ কথা মনত ৰাখি আগবাঢ়ক, আপুনি নিশ্চয় আজি সফল হ'ব। আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ যি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অসাৰ কামত আজি সময় নষ্ট নকৰিব, কাৰণ এই সময়ত আপোনালোকৰ কামত বেছিকৈ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু কোনো ধৰণৰ বিপদজনক কামত আপুনি আজি গুৰুত্ব আৰোপ নকৰিব, নহ'লে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কামৰ মাজত আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ভাই ভনীৰ সৈতে আজি কাজিয়াত লিপ্ত নহ'ব, অন্যথা তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ ফলত কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে স্বভাৱত নমনীয়তা ৰাখিব আৰু খং কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ধন সম্পৰ্কীয় কোনো বিষয়ত অসাৱধান নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ধনৰ ক্ষেত্ৰত লেনদেন কৰিলে কিছু ভুল হ'লে আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আৰ্থিক দিশত অলপ সতৰ্ক হ'ব, এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এজন ৰাজনৈতিক ব্যক্তিক লগ পোৱাৰ ফলত আজি আপোনাৰ হয়তো ডাঙৰ অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিও আনিব। কৰ্মচাৰীসকলৰ কামৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক, তেওঁলোকক কামবোৰ ভালদৰে কৰিবলৈ তেওঁলোকক উৎসাহ দিয়ক আৰু লগতে নতুন প্ৰযুক্তিবোৰ ৰূপায়ণ কৰিবলৈ আপুনি যত্ন কৰক। তেওঁলোকৰ সহায় সহযোগিতা আপোনাৰ বাবে
গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰখাটো ভাল হ'ব। পৰিয়ালৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে, লগতে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ সমস্যাও সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি একেবাৰে বাহিৰ হওক, নহ'লে আপোনাৰ পৰিয়ালত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰি থাকিব আৰু ঘৰত আপোনালোকৰ উত্তেজনা বাঢ়ি থাকিব। গতিকে এনে কোনো কাম নকৰিব যাৰ ফলত পৰিয়াল ব্যৱস্থা প্ৰভাৱিত হয়। গতিকে কেৱল নিজৰ সংগী আৰু পৰিয়ালক এই দুয়োটাতে ক্ষেত্ৰতে আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব। কোনো বাহিৰা ক্ষেত্ৰত যদি এনেধৰণৰ সম্বন্ধ ৰাখে তেনেহ'লে নিজৰে ক্ষতি হ'ব। গতিকে পৰিয়াল ভাল কৰাৰ স্বাৰ্থত আপুনি আপোনাৰ পৰিয়াল ভাল কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি তেওঁলোকৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে ইজনে সিজনক বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু স্বাধীনতা দিলে আপোনালোকৰ সম্পৰ্ক বহু দিনলৈ ভাল হৈ থাকিব আৰু ঘনিষ্ঠতাও বৃদ্ধি পাব। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। কাহ আৰু চৰ্দিৰ দৰে সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কেইদিনমানৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা কিছু জিৰণি ল'বলৈ পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক পৰিকল্পনা আয়োজন কৰক। ইয়াৰ জৰিয়তে আপুনি আজি সকাহ অনুভৱ কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। ইয়াৰ লগে লগে আপুনি আপোনাৰ ভিতৰত নতুন শক্তিও অনুভৱ কৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি নতুন কাম কৰিবলৈ আজি আগ্ৰহ বৃদ্ধি পাব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ সমাজৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে আপুনি আজি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ নেতিবাচক কাৰ্যকলাপে আজি আপোনাৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰখাটো প্ৰয়োজনীয় হ'ব আৰু আপোনাৰ স্বভাৱত সন্দেহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব আৰু তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতোঁতে কোমলতা বজাই ৰাখিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ যাতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আজি পৰামৰ্শৰ নিৰ্দেশনা মানি চলিলে বা সেইবোৰ পালন কৰিলে আপোনাৰ বাবে সহায়ক হ'ব আৰু যিকোনো পৰিস্থিতিতে আপুনি উদ্ধাৰ হ'ব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অভিজ্ঞ ব্যক্তিৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আপোনাৰ যিসকল অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা বা পৰামৰ্শ পাব সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ সৈতে জড়িত নতুন যোগাযোগবোৰ গঢ় লৈ উঠিব আৰু ইয়াৰ জৰিয়তে আপুনি নতুন অৰ্ডাৰ আদি পোৱাৰো সম্ভাৱনা থাকিব। কিন্তু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নথি পত্ৰ থাকিব সেইবোৰ সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব, অন্যথা সেইবোৰ হেৰুৱালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কাৰণে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ত উচ্চ পদস্থ বিষয়াৰ সৈতে আজি সুসম্পৰ্ক বজাই ৰাখিলে নিয়োজিত লোকসকলে কাম কৰাত সুবিধা পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। পাৰিবাৰিক সুখ আৰু শান্তি আজি থাকিব আৰু ঘৰৰ সদস্যসকল নিজৰ কাম কাজ কৰি আজি দায়িত্ব পালন কৰাটো ভাল হ'ব আৰু সকলো সদস্যৰ প্ৰতি যদি সমৰ্পিতভাৱে আপুনি ৰাখে তেনেহ'লে আপোনাৰ পৰিয়াল ব্যৱস্থা আজি সুন্দৰ হৈ পৰিব আৰু সকলোৰে সৈতে আপোনালোকে আজি আগুৱাই যাওক আৰু কিছু পৰিকল্পনা কৰাটো ভাল হ'ব, যেনেধৰণৰ আপোনাৰ ক'ৰবালৈ যোৱাৰ পৰিকল্পনাই হওক বা ঘৰতে আয়োজনৰ ক্ষেত্ৰতে হওক। যদি এইবোৰ কৰে তেনেহ'লে আপোনাৰ ঘৰৰ পৰিৱেশ আৰু অধিক মধুৰ হৈ পৰিব। প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। চৰ্দি কাহ আদিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে আপুনি আজি প্ৰদূষিত পৰিৱেশৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰিবলৈ যত্ন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত যি সমস্যা আছে সেইবোৰৰ পৰা সকাহ পাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকল আজি ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিলে আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব আৰু সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাটো আজি সফল হ'ব। গতিকে এই সময়খিনি আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। মহিলাসকলৰ বাবে এই সময়খিনি অনুকূল হৈ আছে। গতিকে নতুন যোগাযোগৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰক আৰু উপকাৰিতাও লাভ কৰিব।
কেৱল দেখুৱাবলৈ আজি আপুনি বেছি খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰে আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। আৰু বজাৰ কৰা আদিৰ সময়ত বাজেটক আওকাণ নকৰিব। যদি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেনেহ'লে নিশ্চিতভাৱে আজি পূৰণ কৰাৰ চেষ্টা কৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো দেখা যাব। গতিকে আজি আপুনি বাজেট নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ অত্যাধিক খৰচৰ ফলত মানসিক চাপ বৃদ্ধি পাব। কিবা কাৰণত যুৱক যুৱতীসকলৰ আজি কিছু মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে সুসংগঠিত হ'ব লাগিব আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকে উচিত সমাধান লাভ কৰিব। ব্যৱসায়ত আজি কিছু নতুন পৰিকল্পনা ৰূপায়ণৰ আশা কৰা হৈছে, গতিকে আপুনি যদি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে লাভৰ আশা আছে। গতিকে আপুনি পৰিকল্পনাবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক। আৰু এই সময়ত আপোনাৰ মাৰ্কেটিং আৰু মিডিয়া সম্পৰ্কীয় কামত আপোনাৰ বেছি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱিত হ'ব পাৰে। গতিকে কাৰোবাৰ সৈতে হোৱা বৈঠকৰ সময়ত ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ আদান প্ৰদান কৰাটো আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ পৰা আপোনাৰ নতুন তথ্য ওলাই আহিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি কৰ্মব্যস্ততাৰ ফলত আন কামত তেওঁলোকে মনোনিৱেশ কৰিব নোৱাৰিব। বৰ্তমান সময়ত তেওঁলোকৰ নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়েও তেওঁলোকক প্ৰশংসা কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি এক ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলি আজি বজাৰ আদি কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থা আৰু অধিক সুন্দৰ হৈ উঠিব। পতি পত্নীয়ে দুয়োজনে আজি তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নিজেই আগবঢ়াটো ভাল হ'ব, আৰু তেওঁলোকে নিজে যদি সমাধান কৰি লয় তেনেহ'লে পৰিয়ালত কোনো ধৰণৰ প্ৰভাৱ নপৰে। বিপৰীত লিংগৰ ব্যক্তিসকলৰ সৈতে যুৱক যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাব, আৰু এই সম্পৰ্ক তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কলৈও পৰিণত হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব, আৰু এই সম্পৰ্ক আপোনালোকে ভালদৰে চলাই নিবলৈ যত্ন কৰিব। অসন্তুলিত খাদ্যাভ্যাসে আৰু অসাৱধানতাৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি কৰিব, আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি ভালদৰে গুৰুত্ব দিব লাগিব, আৰু সেইবোৰ সমাধান কৰিবলৈ আপুনি যত্ন ল'ব লাগিব। এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ যি সমস্যা উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'ব। আৰু লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ খাদ্যাভ্যাস ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ যিকোনো কাম কৰাৰ আগতে যিকোনো কামৰ সৈতে জড়িত তথ্য লাভ কৰিলে আপুনি অধিক সফলতা আজি অৰ্জন কৰিব পাৰিব। গতিকে আপুনি যিকোনো কাম কৰাৰ আগতে প্ৰথমতে সেই পৰিকল্পনাবোৰ বনাই ল'ব আৰু ৰূপৰেখা বনাই ল'ব। এনে কৰিলে আপুনি কাম কেনেদৰে কৰিব, কোনটো সময়ত কি কৰিব, সেইখিনি আপুনি জানিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ প্ৰতিভাক আজি চিনি পাওক, আৰু আপোনাৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম প্ৰক্ৰিয়া সম্পূৰ্ণ শক্তিৰে সংঘটিত কৰি আপুনি চলাই নিয়ক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰত আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বেংক সম্পৰ্কীয় কাম কাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে মানসিক চাপত পৰাতকৈ শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক, আৰু নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, কাৰণ ইয়ে আপোনালোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি নিজেই গুৰুত্ব দি আগবাঢ়িবলৈ চেষ্টা কৰিব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম অনুযায়ী ফলাফল নোপোৱাৰ বাবে মানসিক চাপ থাকিব। অৱশ্যে এজন জ্যেষ্ঠ বিষয়াৰ সহায়ত আপোনাৰ সমস্যা কিছু কম হ'ব, আৰু আৰ্থিক অৱস্থা পুনৰ ভাল হ'ব। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আজি আপোনালোকে যিকোনো পৰিকল্পনা কৰিলে সেইবোৰ ভালদৰে ভাবি চিন্তি কৰিবলৈ যত্ন কৰিব, আৰু ৰূপায়ণ কৰাৰ আগতে আৰু এবাৰ বিবেচনা কৰি ল'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ ক্ষতিৰ পৰা আপোনালোকে ৰক্ষা পৰিব, আৰু ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। কাৰ্যালয়ৰ পৰিৱেশ আজি উন্নত হ'ব, আৰু কামৰ বোজাও কিছু লঘু হ'ব। ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু সকাহ অনুভৱ কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আপুনি এজন অতি পুৰণি প্ৰিয় বন্ধুক আজি লগ পাব, আৰু তেওঁলোকৰ সৈতে সুখৰ স্মৃতিবোৰ কটালে আজি আপুনি মানসিক শান্তি লাভ কৰিব, আৰু লগতে ঘৰতো আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হ'ব, আৰু ইয়াৰ ফলত ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক, আৰু
ঘৰত যদি কোনোবা সদস্যৰ কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰতো গুৰুত্ব দিবলৈ যত্ন কৰিব, যাতে আপোনাৰ পৰিয়ালৰ সকলোৱে সহযোগিতাৰ মনোভাৱ থাকিব পাৰে বা থাকে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। ঋতুভিত্তিক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰাটো ভাল হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰত ততালিকে আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈও উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু ভাল পৰিৱৰ্তন অনুভৱ কৰিব আৰু আপোনাৰ যিকোনো অভিজ্ঞতা আপোনাৰ বাবে উপকাৰী হ'ব আৰু প্ৰতিকূল পৰিস্থিতিটো আপুনি সঠিক সমাধান বিচাৰি পাব। গতিকে আজিৰ দিনটো আপুনি সুখেৰে কটাবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলেও নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিব বুলি আশা কৰা হৈছে। গতিকে তেওঁলোকে নিজৰ কেৰিয়াৰৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰত গুৰুত্ব সহকাৰে লৈ আগবাঢ়িবলৈ যত্ন কৰাটো ভাল হ'ব। কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে খং আদি নেতিবাচক অভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, কাৰণ খঙে আপোনাৰ পৰিৱেশ আৰু অধিক বিনষ্টহে কৰিব। গতিকে স্বভাৱত শান্তিপূৰ্ণভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু খং নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব। আৰ্থিক বিষয়ত আজি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু সম্পৰ্ক মধুৰতাপূৰ্ণ বজাই ৰাখিবলৈ হ'লে আপোনাৰ দায়িত্ব ভালদৰে পালন কৰিব লাগিব আৰু আপোনালোকে সম্পৰ্কীয় ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিব। তেওঁলোকক যদি আপুনি কিবা প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সময়মতে সেইবোৰ সমাধান কৰিব বা সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ কৰি তুলিব। অত্যাধিক আত্মবিশ্বাস আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি আত্মবিশ্বাস ৰাখক, কিন্তু অত্যাধিক আত্মবিশ্বাস নাৰাখিব। যিকোনো কাম কৰোঁতে আপুনি আত্মবিশ্বাস বজাই ৰাখিব আৰু শান্তিপূৰ্ণভাৱে কামবোৰ কৰি যাব। ই আপোনালোকৰ আজি সকলো ক্ষেত্ৰতে সফল কৰাব। ব্যৱসায়িক বিষয়ৰ সন্দৰ্ভত ধৈৰ্য বজাই ৰখাৰ এইটোৱেই উত্তম সময়। গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য সহকাৰে সকলো কাম কৰি লৈ আপুনি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু আজি ঋণৰ ধন বা পে'মেণ্ট সংগ্ৰহৰ বাবে ভাল দিন। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি চেষ্টা অব্যাহত ৰাখে তেনেহ'লে আপুনি আৰ্থিক দিশতো কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকে আজি হঠাতে কোনো ধৰণৰ ভ্ৰমণৰ বাবে অৰ্ডাৰ লাভ কৰিব পাৰে আৰু এই ভ্ৰমণ তেওঁলোকে গ'লে তেওঁলোকৰ উন্নতি লাভ কৰিব। ঘৰত আজি এক সুষম পৰিৱেশে বিৰাজ কৰিব আৰু ঘৰৰ সকলো সদস্য একেলগে মিলি ঘৰতে কিবা অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু আপোনালোকৰ মাজত সম্পৰ্ক ভাল হ'ব আৰু বিশ্বাসৰ অনুভূতিও ওলাই আহিব। সন্তানৰ ভাল খবৰে আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো কিছু সুখদায়ক কৰিব আৰু তেওঁলোকক আপোনালোকে আজি আগুৱাই যাবলৈ তেওঁলোকক সাহস দিব লাগিব আৰু কিবা ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে তেওঁলোকক সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক আজি বিবাহলৈ ৰূপান্তৰিত কৰাত কিছু বাধা আহিব পাৰে, কিন্তু সময়ৰ লগে লগে পৰিস্থিতি আপোনাৰ পক্ষত আহিব আৰু সম্পৰ্ক পুনৰ ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। যোগাসন আৰু ব্যায়ামৰ দৰে কাম কাজত অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে কাম কৰিলে দৈনন্দিন ক্ষেত্ৰত আপোনাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ থাকিব আৰু ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিবলৈ সকলো প্ৰয়াস কৰিবলৈ যত্ন কৰক, কাৰণ এই সময়ত আপোনাৰ গ্ৰহবোৰৰ অৱস্থান অনুকূল হৈ আছে। গতিকে আপুনি যি কামতে আগবাঢ়িব সেই কামতে আজি সফল হ'ব আৰু আজি ধনৰ আগমনো ঘটিব। গতিকে আপোনাৰ যিবোৰ আৰ্থিক সমস্যা আছিলে সেইবোৰ কিছু পৰিমাণে আজি সকাহ অনুভৱ কৰিব। সন্তানৰ ফালৰ পৰা আজি কিছু সন্তোষজনক ফলাফল পালে আপুনি শান্তি পাব আৰু ইয়াৰ ফলত ঘৰতো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। চুবুৰীয়াৰ লগত চলি থকা যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ পিছত আজি সম্পৰ্ক পুনৰ ভাল হ'ব আৰু তেওঁলোকৰ পৰা ভৱিষ্যতে আপুনি সহায় সহযোগিতাও লাভ কৰিব। আপোনাৰ ব্যক্তিগত বিষয়ত কাকো আজি হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনাৰ কামবোৰ আজি ক্ষতি হ'ব পাৰে বা বিনষ্ট হ'ব পাৰে। গতিকে ইয়াৰ পৰিৱৰ্তে নিজে সিদ্ধান্ত ল'বলৈ যত্ন কৰক। আপোনাৰ ঘনিষ্ঠ কোনোবাই আজি আপোনাৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। গতিকে ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আপুনি ভাল আচৰণ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে তেওঁলোকৰ সৈতে আপোনাৰ কোনো ধৰণৰ
বাদ বিবাদৰো সৃষ্টি নহয় আৰু তেওঁলোকক কোনো ক্ষতি কৰিবলৈ চেষ্টা নকৰে। খং উঠাতকৈ আজি পৰিৱেশবোৰ শান্তিপূৰ্ণভাৱে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সমস্যাৰ সমাধান পাব আৰু ইগৰ দৰে পৰিস্থিতি আপোনাৰ ভিতৰত গঢ় লৈ উঠিবলৈ নিদিব। নহ'লে আপোনালোকৰ এই ইগৰ ফলত সম্পৰ্ক বিনষ্ট হ'বলৈ সম্ভাৱনা থাকিব। ব্যৱসায়িক কামত যথেষ্ট গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যি প্ৰচেষ্টা কৰিব সেইবোৰেই আপোনালোকৰ ফলদায়ক দিব। কিন্তু আপোনাৰ কৰ্মশৈলীত পৰিৱৰ্তন কৰিলে কিছু ভাল ফল পোৱা যাব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাটো ভাল হ'ব। আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে বহু বিষয় সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে ব্যৱসায়িক পদ্ধতিবোৰ আপুনি কাৰো আগত প্ৰকাশ নকৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি এই ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰক, যাৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব। আৰু কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানো হ'ব লাগিব, কাৰণ পৰিয়ালত যাতে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু পৰিয়ালত যদি কিবা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে ভয় নকৰিব। আপোনালোকে সকলো সদস্যই মিলি পৰিয়াল ব্যৱস্থাটো ভাল কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভাল কৰি ৰাখিব আৰু আনেও আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ সক্ষম নহ'ব আৰু ইয়ে আপোনালোকৰ পৰিয়াল ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে আপোনাৰ নিজৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে সেইবোৰতে গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ অগ্ৰগতিৰ সময়। গতিকে এই ক্ষেত্ৰত আপুনি বেছি সময় দিয়াটো ভাল নহ'ব। নিজৰ ব্যক্তিগত ক্ষেত্ৰত বেছিকৈ সময় দিয়ক, সেইবোৰত বেছিকৈ কাম কৰক। তেতিয়া দেখিব আপোনাৰ ব্যক্তিগত উন্নতি দেখা পাইছে। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি আঁতৰত থাকক, কাৰণ ইয়াৰ ফলত আপোনাৰ ওপৰত ভাল প্ৰভাৱ নপৰে, বৰঞ্চ আপোনাৰ ক্ষতি হ'ব পাৰে আৰু লগতে আপোনাৰ মানসিক ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব পাৰে। সেইবাবে তেওঁলোকৰ পৰা আজি দূৰত্ব বজাই ৰাখক, ইতিবাচক মানুহৰ সংগৰ লগত থাকক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ধ্যানে আপোনালোকৰ মানসিক শান্তি লাভ কৰাব আৰু লগতে আপোনাৰ সতেজতাও অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে কাম কৰোঁতে আজি কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুমান আকাংক্ষিত কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি নিজকে অত্যন্ত ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰাৰ পিছত সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে এই প্ৰকল্পৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ঘৰৰ পৰিৱেশে সুখদায়ক কৰি তুলিব। গতিকে বয়োজ্যেষ্ঠসকলৰ যি আশীৰ্বাদ আছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, যাৰ জৰিয়তে আপোনালোকৰ ঘৰত আপুনি আনন্দৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। দিনটোৰ কিছু সময় অকলে বা কোনো আধ্যাত্মিক স্থানত কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা কিছুমান জটিল প্ৰশ্নৰো আপুনি উত্তৰ পাব আৰু লগতে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰো সমাধান আহিব। সেইবাবে ধৈৰ্যৰে আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব আৰু এই অৰ্ডাৰৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। কিন্তু আপোনাৰ কষ্ট আৰু পৰিশ্ৰম অব্যাহত ৰাখিব আৰু কৰ্মচাৰীসকলকো আপুনি কামৰ ভাগ বতৰা কৰি দিব, যাতে তেওঁলোকে কামবোৰ কৰাত সহায় পায় আৰু লগতে সোনকালে কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপক আপুনি চকু ৰাখিব, তেতিয়াহ'লে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ দিব নোৱাৰে বা তেওঁলোকে বিনষ্ট কৰিব নোৱাৰে। সকলো কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো জৰুৰী হ'ব আৰু আপুনি আজি ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সকলোতে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ ৰাখিব। তেতিয়া দেখিব আপোনাৰ কোনো ক্ষেত্ৰতে বাধাৰ সৃষ্টি নহয় আৰু আজি আপুনি আৰ্থিক উন্নতিৰ দিশত আজি ভাল প্ৰতিফলনো দেখা পাব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছুমান সম্ভাৱনা থাকিব আৰু আপুনি হয়তো কিছুমান বিশেষ অধিকাৰো লাভ কৰিব আৰু এই অধিকাৰ পাই আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। বৈবাহিক সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশতো কিছু ভাল প্ৰতিফলন দেখিব। আপোনজনক লগ পালে মানসিক চাপৰ পৰা উপশম পাব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। গতিকে ঘৰৰ পৰিৱেশ আপোনালোকে ভালদৰে ৰাখিবলৈ হ'লে সকলো সদস্যকে আপুনি সমানে গুৰুত্ব দিয়ক আৰু নিজৰ ব্যক্তিগত যি সমস্যা আছে সেইবোৰো পৰিয়ালৰ সৈতে আপোনালোকে ভাগ বতৰা কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে পৰিয়ালৰ পৰা আপুনি ভাল পৰামৰ্শ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমৰ সংগীক গুৰুত্ব দিব লাগিব আৰু তেওঁলোকৰ প্ৰতিটো অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে
তেওঁলোকক সমাধান কৰি দিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ খোৱা বোৱাৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ই আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱিত কৰিব আৰু কামত কিছু বাধাও দিব পাৰে। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যদি উন্নতি কৰিব বিচাৰে তেনেহ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনালোকক শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰাখিব আৰু কাম কৰাটো আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে আজি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।